ৰূপহীহাটৰ হাতীপুখুৰী গাঁও পঞ্চায়তৰ এলেকাত আজি এক ক্ৰিকেট খেল অনুষ্ঠিত হয়। উক্ত খেলত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে গৰাজন জিলা পৰিষদৰ প্ৰাৰ্থিত্বৰ প্ৰত্যাশী এলিজা ৰহমান আৰু তেখেতৰ স্বামী এমদাদুল ইছলাম। পঞ্চায়ত নিৰ্বাচন সমাগত শাসকীয় দল ভাৰতীয় জনতা পাৰ্টীৰ চামগুৰি সমষ্টিৰ গৰাজন জিলা পৰিষদৰ পৰা প্ৰাৰ্থিত্বৰ প্ৰত্যাশী এলিজা ৰহমান। ভাৰতীয় জনতা পাৰ্টীয়ে যদি এলিজা ৰহমানক প্ৰাৰ্থিত্ব দিয়ে তেনেহ'লে গৰাজন জিলা পৰিষদৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি মত প্ৰকাশ কৰিছে। এলিজা ৰহমানে গৰাজন জিলা পৰিষদৰ অন্তৰ্গত প্ৰতিখন পঞ্চায়তৰ প্ৰতিখন ৱাৰ্ডৰ ৰাইজৰ আন্তৰিক দুৱা ও আশীৰ্বাদ আৰু সুপৰামৰ্শ বিচাৰিছে। যদি এলিজা ৰহমানক প্ৰাৰ্থিত্ব দিয়ে ও নিৰ্বাচনত জয়যুক্ত হয় তেন্তে গৰাজন জিলা পৰিষদৰ প্ৰতিখন পঞ্চায়তত সমানভাৱে চৰকাৰী আঁচনি ৰূপায়ণ কৰিব ও সকলো ৰাইজক সমান চকুৰে চাব বুলি আশ্বাস দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট চামগুৰি লাইভ। আজি সভাত উপস্থিত মুৰব্বী সমাজ, আজি সভাত উপস্থিত খেলুৱৈসকল আৰু সন্মানীয় সদন, আজি খেলখন চাই বহুত ভাল লাগিছে। আগন্তুক দিনত যাতে খেলুৱৈসকলে এনেদৰে খেলে আৰু জিকে তাৰে আশা কৰিছোঁ। আৰু যি টিমে হাৰিছে সিহঁতকো কৈছোঁ যাতে ভালকৈ খেলক আৰু আগুৱাই যাওক। এইখিনিয়ে কৈ মই মোৰ কথা শেষ কৰিছোঁ। ধন্যবাদ থাকিল।